নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, ষ্টাডি মিটলৈ স্বাগতম। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ ইংৰাজী ৰেইনবো 1 পাৰ্ট 2 লেচন 3 এ কিউৰিয়াছ মাইণ্ড পাৰ্ট 2 সবিশেষ। এই পাঠটো ভিডিঅ'টো অতি আকৰ্ষণীয় হ'ব, কাৰণ ইয়াৰ জৰিয়তে আমি জানিবলৈ পাৰিম চি.ভি. ৰমন কোন আছিল, তেওঁ কি আৱিষ্কাৰ কৰিছিল, কিউৰিয়চিটি বা কৌতূহল কিয় গুৰুত্বপূৰ্ণ, নেশ্যনেল ছানডে কেতিয়া পালন কৰা হয়, আৰু কেনেকৈ প্ৰশ্ন কৰাৰ অভ্যাসে আমাক জ্ঞানী কৰি তুলিব পাৰে। গতিকে ভিডিঅ'টো শেষলৈকে মনোযোগেৰে চাবা আৰু ষ্টাডি মিট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। এ কিউৰিয়াছ মাইণ্ড। প্ৰথমতে আমি পাঠটোৰ শিৰোনামটোৰ অৰ্থ বুজি লওঁ আহা। কিউৰিয়াছ মানে হ'ল কৌতূহলী, মাইণ্ড মানে মন। গতিকে এই কিউৰিয়াছ মাইণ্ডৰ অৰ্থ হ'ল এটা কৌতূহলী মন, যাৰ অৰ্থ হ'ল জানিবলৈ আগ্ৰহী। অৰ্থাৎ কিউৰিয়চিটি মানে হ'ল কৌতূহল, যাৰ জৰিয়তে আমি নতুন নতুন আৱিষ্কাৰ কৰিব পাৰোঁ, জ্ঞানৰ আৱিষ্কাৰ কৰিব পাৰোঁ। এতিয়া চাওঁ আমি এই পাঠটোৰ প্ৰথম পৃষ্ঠাত যি ফটো দিয়া আছে, পিকচাৰসমূহ দিয়া আছে, এই পিকচাৰসমূহ কি আৰু ইয়াতে কি লিখিছে আমি পঢ়ি চাওঁ আহা। Science has contributed greatly to our daily lives. বিজ্ঞানে আমাৰ দৈনন্দিন জীৱনত বহুতো অৰিহণা যোগাইছে। Do you agree? তুমি কথাটো মানি লোৱানে? Discuss with your friend. তোমাৰ লগৰীয়াহঁতৰ লগত, বন্ধুসকলৰ লগত কথাটো আলোচনা কৰা। Pictures of a few renowned scientists from India are given for you to identify them. ইয়াতে ভাৰতবৰ্ষৰ কেইজনমান বিখ্যাত বিজ্ঞানীৰ ছবি দিয়া আছে তোমাক পৰিচয় কৰাই দিবলৈ। Write their names in the given space. আৰু তলত যে জেগাসমূহ দিয়া আছে তাতে নামসমূহ লিখিব দিছে। You can find the names in the balloons. আৰু নামসমূহ ক'ত দিয়া আছে, তলত যে বেলুন আছে এই বেলুন দুটাত কি কৰা আছে দিয়া আছে। ইয়াতে প্ৰথম ছবিটো কোন হ'ব? প্ৰথম ছবিটো হ'ব তোমাৰ, ইয়াতে দিয়া আছে কি নাম দিয়া আছে, ইয়াতে তোমাতে নাম দিয়া আছে কি APJ আব্দুল কালাম, চি.ভি. ৰমন, শ্ৰীনিবাস ৰামানুজন, কমলা চাহনী, আৰ্যভট্ট আৰু সুশ্ৰুত। এই কেইজন বিজ্ঞানীৰ নাম ইয়াতে দিয়া আছে। এতিয়া কোনজন কোন হয় আমি নামকেইটা লিখিব লাগে। তো প্ৰথমজনে হ'ব কি সুশ্ৰুত, এজন কি হ'ব সুশ্ৰুত, এজন তোমাৰ নাম হ'ব সুশ্ৰুত। তাৰপাছত এইজনৰ নাম হ'ব আৰ্যভট্ট, এইজনৰ নাম হ'ব ৰামানুজন। তেওঁ গণিতৰ কাৰণে বিখ্যাত আছিল, গণিতৰ তেওঁ বহুতো সূত্ৰ আৱিষ্কাৰ কৰিছিল। তাৰপাছত এখেত হ'ব, এইজন হ'ল চি.ভি. ৰমন, চন্দ্ৰশেখৰ ভেংকটেশ ৰমন, আৰু এখেত হ'ল কমলা চাহনী। এখেত হ'ল কমলা চাহনী আৰু যেন হ'ল এখেত হ'ল APJ আব্দুল কালাম। আমি সকলোৱে জানো। পাঠটোৰ প্ৰথম পৃষ্ঠাত যি ছবিসমূহ দিয়া আছে, যিসকল বিজ্ঞানী মহান বিজ্ঞানীৰ ছবিসমূহ দিয়া আছে, এই নামসমূহ আমি জানিলোঁ। তোমালোকে মনত ৰাখিবা আৰু ইয়াতে নামসমূহ লিখি ল'বা। মই যেনেদৰে কৈছোঁ তেনেদৰে লিখি ল'বা, ঠিক আছে। এতিয়া এই পাঠটোত আমি প্ৰধান বিষয়বস্তুসমূহ কি জানি আহাচোন আমি এবাৰ চাওঁ। Let's read the conversation among three children, Nikita, Orgo and Mira in the following play. তলৰ যিখন নাটক দিয়া আছে, এই নাটকখনত আমি তিনিজন ব্যক্তিৰ বিষয়ে পঢ়িম, তিনিটা চৰিত্ৰৰ বিষয়ে পঢ়িম। এজন হ'ল নিকিতা, অৰ্গ আৰু মীৰা। Nikita is in her study room and is drawing a scenery. নিকিতা তেওঁৰ ষ্টাডি ৰুমত আছে, মানে পঢ়া ৰুমত আছে, আৰু তেওঁ এটা চিনাৰী ড্ৰয়িং কৰি আছে। অৰ্গ, her younger brother, is watching her draw the picture.
অৰ্ঘ হ'ল তেওঁৰ সৰু ভায়েক। কাৰ সৰু ভায়েক? নিকিতাৰ সৰু ভায়েক। তেওঁ ৰুমত আহি নিকিতা যি ছবিখন আঁকি আছে সেইখন তেওঁ চাই আছে। অৰ্ঘ কৈছে, কি কৈছে অৰ্ঘ? হোৱাট এ বিউটিফুল পিকচাৰ, কিমান যে ধুনীয়া ছবি। বাট হোৱাই ইউ পেইণ্টেড দ্য স্কাই ৰেড? হোৱাই হেভ ইউ পেইণ্টেড দ্য স্কাই ৰেড? ধুনীয়া ছবি, তেওঁ কৈছে যে খুব সুন্দৰ ছবি, কিন্তু তুমি ছবিখনত কিয় ৰঙা ৰং দি আঁকিছা? নিকিতাই কৈছে, ইটছ ছানছেট চিন, এইটো কি সূৰ্য অস্ত যোৱাৰ দৃশ্য। অৰ্ঘ, I have noticed that the color of the sky changes at different times. Why is it so, নিকিতা? অৰ্ঘই কৈছে যে নিকিতা, মই লক্ষ্য কৰিছো যে বিভিন্ন সময়ত আকাশখনে ৰং সলায়। বিভিন্ন সময়ত আকাশখনৰ ৰং বেলেগ বেলেগ হয়। এইটো কিয় হয় বাৰু? নিকিতাই কৈছে, I do not know. I don't know. মই নাজানো। You can ask your science teacher tomorrow. তুমি তোমাৰ বিজ্ঞান শিক্ষকক অহাকালি সুধি চাব পাৰা। অৰ্ঘই কৈছে, You have painted the sky red and you don't know the reason. তুমি ছবিখন ৰঙা ৰঙেৰে আকাশখন আঁকিছা। তুমি ছবিখনত আকাশখন ৰঙা ৰং দি আঁকিছা আৰু তুমি নাজানা ইয়াৰ কাৰণটো কি? নিকিতা, অৰ্ঘ, you can sit here if you want. অৰ্ঘ, তুমি যদি বিচৰা তুমি ইয়াতে বহিব পাৰা। প্লিজ do not disturb me with silly questions. অৰ্থহীন প্ৰশ্ন কৰি মোক দিগদাৰ দি নাথাকিবা। Scene 2, দ্বিতীয় দৃশ্য। মীৰা, a cousin of Nikita and অৰ্ঘ enters the room. মীৰা আহি ৰুমত সোমাইছে। নিকিতা আৰু অৰ্ঘৰ কাজিন মানে পেহীয়েকৰ বা খুৰাকৰ বা মমায়েকৰ এনেকুৱা ভনীয়েক। ঠিক আছে। মীৰাই কৈছে, হোৱাটছ ৰং অৰ্ঘ? অৰ্ঘ, কি হ'ল? ইউ লুক আপছেট, তোমাক মন মাৰি থকা যেন লাগিছে। অৰ্ঘ কৈছে, I asked something to নিকিতা বা, মই নিকিতা বাক কিবা এটা সুধিছিলো, but she scolded me instead of answering. কিন্তু তাই উত্তৰ দিয়াৰ পৰিৱৰ্তে মোক গালিহে পাৰিলে। She told me not to ask her any questions. তাই ক'লে যে মই যেন তাক কোনো প্ৰশ্ন নকৰো। নিকিতাই কৈছে এতিয়া, মীৰাবা, I was busy drawing a scenery. মীৰাবা, মই এখন চিনাৰী আঁকাত ব্যস্ত আছিলো। অৰ্ঘ irritated me by asking silly questions. অৰ্ঘয়ে মোক অৰ্থহীন প্ৰশ্ন সুধি দিগদাৰ দি আছিল। irritated মানে ডিষ্টাৰ্ব কৰা। asking silly questions, silly মানে অৰ্থহীন বা কি মূৰ্খৰ দৰে প্ৰশ্ন সোধা। মীৰাই কৈছে, is that true অৰ্ঘ? অৰ্ঘ, কথাটো সঁচানে বাৰু? অৰ্ঘই কৈছে, I simply asked, মই কেৱল সুধিছিলো, I simply asked why the color of the sky keeps changing at different times. মই কেৱল সুধিছিলো যে আকাশখনে বেলেগ বেলেগ সময়ত ইয়াৰ ৰং কিয় পৰিৱৰ্তন কৰে। What's wrong about asking question? যে মই এইটো কথা সোধাতেনো কি ডাঙৰ ভুল কৰিলো? মীৰাই কৈছে, nothing. I am really happy that you have a curious mind. যে তুমি একো ভুল কৰা নাই, অথচ মই জানি আনন্দিতহে হৈছো কিয়নো তোমাৰ এটা কৌতূহলী মন আছে। Curiosity is the root of many great discoveries and inventions. কৌতূহল হ'ল বহুতো মহান বস্তুৰ বা ডাঙৰ ডাঙৰ বস্তুৰ আৱিষ্কাৰ আৰু উদ্ভাৱনৰ শিপা স্বৰূপ, মূল। ৰুট মানে মূল। ঠিক আছে। অৰ্ঘ, ৰিয়েলি কেন ইউ এক্সপ্লেইন? হয় নেকি, মোক এইটো বহলাই ক'ব পাৰিবানে? মীৰাই কৈছে, চিয়ৰ, যে নিশ্চয়। লেট মি টেল ইউ এবাউট ওৱান of India's great scientist Chandrasekhar Venkata Raman. মই এজন ভাৰতৰ বিখ্যাত মহান বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকট ৰমনৰ বিষয়ে কওঁ। নিকিতাই কৈছে, Oh yes, I have heard his name. হয়, মই তেওঁৰ নাম শুনিছিলো। Is not he remembered by
February 28 every year? তেওঁক ফেব্ৰুৱাৰীৰ প্ৰতি বছৰৰ ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখে আমি মনত নেপেলাওনে বাৰু? মীৰাই কৈছে That's right, Nikita. সেইটো হয় নিকিতা। We observe the day as National Science Day to commemorate the discovery of Raman effect. তুমি ঠিকেই কৈছা নিকিতা। ৰমন প্ৰভাৱৰ বিষয়ে আমি মনত পেলাবলৈ সেই দিনটো আমি বিজ্ঞান দিৱস হিচাপে পালন কৰোঁ। Before I take more about C.V. Raman, let me share with you how his curiosity during a voyage led to a breakthrough in physics. যে এই ৰমন এফেক্টৰ বিষয়ে কোৱাৰ আগতে মই কেনেদৰে কৌতূহলী মনে তেওঁক এইটো আৱিষ্কাৰ কৰাত সহায় কৰিছিল। মীৰা That's right, Nikita. এটা ঠিকেই আছে নিকিতা। We observe the day as National Science Day to commemorate the discovery of Raman effect. আমি এই দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰোঁ। আমি ৰমন এফেক্টক স্মৰণ কৰিবৰ বাবে আমি 28 ফেব্ৰুৱাৰী তাৰিখটো কি হিচাপে পালন কৰোঁ? ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰোঁ। Before I talk more about C.V. Raman, মই C.V. ৰমনৰ বিষয়ে আৰু অধিক কোৱাৰ আগতে let me share with you মোক তোমালোকৰ আগত ক'ব দিয়া how his curiosity কেনেদৰে তেওঁৰ কৌতূহলে during a voyage এটা সাগৰীয় যাত্ৰাৰ সময়ত led to a breakthrough in physics পদাৰ্থ বিজ্ঞানৰ সেই যুগান্তকাৰী আৱিষ্কাৰটো কৰাত সহায় কৰিছিল। তাৰমানে কি কৈছে মীৰাই C.V. ৰমনৰ বিষয়ে আৰু অধিক ক'বলৈ গৈ আছে। তেতিয়া তেওঁ কৈছে যে C.V. ৰমনে এই বিজ্ঞানৰ যিটো ৰমন এফেক্ট এইটো কেতিয়া আৱিষ্কাৰ কৰিছিল? যেতিয়া নেকি তেওঁ এটা সাগৰীয় যাত্ৰাত গৈ আছিল তেতিয়াতো সাগৰত দেখিছিল যে সাগৰৰ পানীসমূহ নীলা। সেই তেওঁৰ যিটো কৌতূহল জাগিছে মনত যে সাগৰৰ পানীসমূহ কিয় নীলা হয় সেই প্ৰশ্নটোৰ পৰাই তেওঁ কি আৱিষ্কাৰ কৰিলে? এই পোহৰৰ যিটো বিচ্ছুৰণ শক্তি বিচ্ছুৰণ ক্ষমতাৰ ৰমন এফেক্ট বুলি কয় সেইটো তেওঁ আৱিষ্কাৰ কৰিলে। অৰ্গই কৈছে I am very eager to know more. মই আৰু অধিক জানিবলৈ খুবেই ব্যাকুল হৈ পৰিছোঁ। What happened? তাৰপাছত কি হৈছিল? মীৰাই কৈছে Okay, listen. তেতিয়াহ'লে শুনা। In 1921 1921 চনত C.V. ৰমনে then a young man তেতিয়া যুৱক আছিল ডেকা ল'ৰা আছিল was on a voyage তেওঁ ক'ত গৈ আছিল? সাগৰীয় যাত্ৰাত আছিল। তাৰমানে তেওঁ সাগৰৰে যাত্ৰা কৰি আছিল। As he gazed at the vast sea, he wondered. যেতিয়া নেকি তেওঁ সেই বিশাল সাগৰৰ বুকুত এবাৰ চালে চকু ফুৰালে তেতিয়া তেওঁ কি হ'ল? আচৰিত হ'ল। Wondered মানে আচৰিত হৈছিল। Why does the sea appear blue? সাগৰটোনো বাৰু কিয় নীলা হ'ল? সাগৰটো কিয় নীলা হ'ব লগা হ'ল বাৰু? এই প্ৰশ্নটোতে মনত উদয় হ'ল। These questions led to his groundbreaking discovery of the scattering of light. আৰু এই প্ৰশ্নটোৱে তেওঁক কি কৰিলে? পোহৰৰ যিটো বিচ্ছুৰণৰ আৱিষ্কাৰ এইটো তেওঁ কৰিলে। The phenomenon was named after him and named to be known as the Raman effect. আৰু এই পৰিঘটনাটো তেওঁৰ নামক লগত মিলাই ৰমন এফেক্ট বুলি ৰখা হ'ল কিয়নো এইটো তেওঁৰ হ'বলগীয়া সন্মান। তেওঁৰ সন্মানাৰ্থে এই তেওঁৰ আৱিষ্কাৰটোৰ নাম ৰমন এফেক্ট বুলি ৰখা হৈছে। এইটো দেখিছা তোমালোকে C.V. ৰমনে সাগৰৰে যাত্ৰা কৰি আছিল আৰু তেতিয়া তেওঁ সাগৰখন নীলা দেখিছিল। অৰ্গ কৈছে That's amazing. খুব আচৰিত। A simple question in his mind led to such a great discovery. তেওঁৰ মনৰ এটা সাধাৰণ প্ৰশ্নে ইমান ডাঙৰ এটা আৱিষ্কাৰৰ কাৰণে সহায় কৰিলে। মীৰাই কৈছে Exactly. একেবাৰে সঁচা। নিকিতাই কৈছে I am sorry, অৰ্গ মই দুখিত। I see now why asking question is important. এতিয়া মই গম পালোঁ যে প্ৰশ্ন কৰাটোনো কিমান প্ৰয়োজন হয়। অৰ্গ That's all right. ঠিক আছে বাৰু। অৰ্গই কৈছে হ'ব কিয়নো অৰ্গই
যেতিয়া প্ৰশ্ন কৰিছিল তেতিয়া নিকিতাই তেওঁক গালি পাৰিছিল। সেইবাবে এতিয়া যিহেতু গম পালে যে প্ৰশ্ন কৰাটো ভুল নহয়, সেইবাবে নিকিতা তেওঁৰ ভুলটো বুজি পাই চৰি বুলি ক'লে। তেতিয়া অৰ্গয়ো মানি ল'লে যে হ'ব। মিলাই কৈছে উই শুড বি ইনকুইজিটিভ, আমি কিন্তু কৌতূহলী হ'ব লাগে। ইনকুইজিটিভ মানে কৌতূহলী। লেট মি কোট ৰমান, ask the right questions and nature will open doors to her secrets. Ask the right questions and nature will open doors to her secrets. শুদ্ধ প্ৰশ্ন সোধা, প্ৰকৃতিক শুদ্ধ প্ৰশ্ন সোধা আৰু প্ৰকৃতিয়ে ইয়াৰ ৰহস্য মুকলি কৰি দিব। তাৰমানে আমি যিকোনো প্ৰশ্ন যদি সঠিকভাৱে আমি কৰিব পাৰোঁ তেতিয়াহ'লে ইয়াৰ উত্তৰ প্ৰকৃতিয়ে আমাক দি দিয়ে। নিকিতাই কৈছে, নিকিতা এণ্ড অৰ্গ, নিকিতাৰ অৰ্গ একেলগে কৈছে ডেটছ ৰাইট মীৰাবা, ঠিক আছে মীৰাবা। মিৰাই কৈছে however অৰ্গ প্লিজ ৰিমেম্বাৰ it is also important to consider if someone is busy before asking the person a question. কি কৈছে যে however মিৰাই কৈছে এতিয়া however অৰ্গ please remember it is also important to consider if someone is busy before asking the person a question. যে এইটোও আমি মনত ৰাখিব লাগে অৰ্গ যে আমি কিবা প্ৰশ্ন যদি কাৰোবাক সুধিছোঁ তেতিয়াহ'লে আমি লক্ষ্য কৰিব লাগে যে সেই ব্যক্তিজন কিবা কামত ব্যস্ত হৈ আছে নেকি। এণ্ড নিকিতা মেক চিয়ৰ ডেট ইউ ডু নট ডিছমিছ কুৱেশ্যনছ ষ্ট্ৰেইট এৱে। আৰু নিকিতা তুমিও মনত ৰাখিবা যে যিকোনো প্ৰশ্ন তুমি ডাইৰেক্টলি খণ্ডন নকৰিবা। ইউ কেন পলাইটলি আস্ক দ্য পাৰ্চনছ টু ৱেইট, তুমি মানুহজনক বিনম্ৰভাৱে ক'ব পাৰা যে অলপ সময় ৰোৱা। নিকিতা এণ্ড অৰ্গয়ে কৈছে উই উইল চিয়ৰলি কিপ দিছ ইন মাইণ্ড নেক্সট টাইম, আমি এইটো ইয়াৰ পাছৰ পৰা মনত ৰাখিম। মিতাই কৈছে এক্সেলেণ্ট, সুন্দৰ, খুব সুন্দৰ। নাও উড ইউ লাইক টু ন' মোৰ এবাউট চিভি ৰমন, এতিয়া তোমালোকে চিভি ৰমনৰ বিষয়ে আৰু অধিক জানিবলৈ বিচৰানে? নিকিতা এণ্ড অৰ্গয়ে কৈছে য়েছ প্লিজ, নিশ্চয় আমাক কোৱা। মিতাই কৈছে দ্য গ্ৰেট চাইণ্টিষ্ট ৱাজ বৰ্ন অন November 7, 1888 ইন তিৰুবানিক্কাবল নেয়াৰ ত্ৰিচিনাপল্লী ইন তামিলনাডু। যে এই মহান বিজ্ঞানীজন জন্মগ্ৰহণ কৰিছিল নৱেম্বৰৰ 7 তাৰিখে 1888 চনৰ তিৰুবানিক্কাবলৰ ওচৰত ত্ৰিচিনিপল্লী নামৰ ঠাইত তামিলনাডুৰ ত্ৰিচিনাপল্লী জেগাখনত জন্মগ্ৰহণ কৰিছিল, যিটো নেকি তিৰুবানিক্কাবলৰ ওচৰৰ হয়। হি ৱাজ এ ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট, তেওঁ খুবেই চোকা ছাত্ৰ আছিল। He completed his graduation and master's degree in physics. He completed his graduation and master's degree in physics. তেওঁ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী ফিজিক্সৰ লৈছিল। ফিজিক্সৰ মানে পদাৰ্থ বিজ্ঞানত তেওঁ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিল। He studied in the renowned Presidency College, Madras. He studied in renowned Presidency College, Madras. তেওঁ মাদ্ৰাছৰ প্ৰসিদ্ধ প্ৰেচিডেন্সি কলেজত অধ্যয়ন কৰিছিল। নিকিতাই কৈছে আই হেভ হিয়াৰ্ড ডেট ৰমন ক্লিয়াৰ দ্য ইণ্ডিয়ান ফাইনেন্স চাৰ্ভিচ IFS এক্সাম। নিকিতাই কৈছে যে মই শুনিছিলোঁ যে চিভি ৰমনে ইণ্ডিয়ান ফাইনেন্স চাৰ্ভিচ IFS পৰীক্ষাত উত্তীৰ্ণ হৈছিল। নিকিতাই কৈছে য়েছ হি ৱাজ এপইণ্টেড এজ এছিষ্টেণ্ট একাউণ্টেণ্ট জেনেৰেল। তেওঁক সহকাৰী একাউণ্টেণ্ট জেনেৰেল হিচাপে নিয়োগ কৰিছিল, তেওঁ চাকৰিত জইন কৰিছিল। বাট হি লেফ্ট দি জব টু পাৰ্চিউ হিজ পেশ্যন ফৰ চায়েন্স, কিন্তু তেওঁৰ বিজ্ঞানৰ প্ৰতি থকা যি স্পৃহা, সেই স্পৃহাৰ তেওঁ কি কৰিলে, তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ সেই চাকৰি বাদ দিলে। In 1917, he started working as a professor of physics at Rajabajar Science College. 1917 চনত তেওঁ প্ৰফেচাৰ হিচাপে কাম কৰিব ধৰিলে, পদাৰ্থ বিজ্ঞানৰ প্ৰফেচাৰ। ক'ত কৰিলে? ৰাজাবাজাৰ
সায়েন্স কলেজ আণ্ডাৰ ইউনিভাৰ্চিটি অফ কলকাতা। কলকাতা ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ এখন কলেজ, যিখন নেকি নাম বা ৰাজাবাজাৰ চায়েন্স কলেজ, তাত তেওঁ অধ্যাপক হিচাপে কাম কৰিছিল। চি.ভি. ৰমন was awarded the Nobel Prize in Physics in the year 1930 for his work on the scattering of light and for the discovery of the effect named after him. চি.ভি. ৰমনক 1930 চনত পদাৰ্থবিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল। তেওঁৰ পোহৰৰ বিচ্ছুৰণৰ যিটো বিখ্যাত আৱিষ্কাৰ ৰমন এফেক্ট, যাক নাম দিয়া হৈছিল, সেই আৱিষ্কাৰৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হৈছিল। কৈ গৈছে, ডেটছ গ্ৰেট, ইজ ইণ্ডিয়াছ প্ৰাইজ। খুব ভাল, মহান কথা, তেওঁ আমাৰ ভাৰতৰ গৌৰৱ। মীৰাই কৈছে, হি ইনস্পায়াৰ্ছ অল অফ আছ, তেওঁ আমাক সকলোকে প্ৰেৰিত কৰে, তেওঁ আমাৰ প্ৰেৰণা। হি ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য ফেমাছ ইণ্ডিয়ান একাডেমি অফ চায়েন্সেছ, তেওঁ ভাৰতৰ বিখ্যাত অনুষ্ঠান ইণ্ডিয়ান একাডেমি অফ চায়েন্স, এই অনুষ্ঠানখনৰ তেওঁ প্ৰতিষ্ঠাপক আছিল। দ্য ইণ্ডিয়ান জাৰ্নেল অফ ফিজিক্স ৱাজ অলছ' ফাউণ্ডেড বাই হিম, ইণ্ডিয়ান জাৰ্নেল অফ ফিজিক্সো তেওঁ প্ৰতিস্থাপন কৰিছিল। নিকিতা, এমাজিং, হি কণ্ট্ৰিবিউটেড এ লট টু দ্য ফিল্ড অফ ফিজিক্স। নিকিতাই কৈছে, এমাজিং, হি কণ্ট্ৰিবিউটেড এ লট টু দ্য ফিল্ড অফ ফিজিক্স। আচৰিত, তেওঁ পদাৰ্থবিজ্ঞানৰ ক্ষেত্ৰখনত বহুতো অৰিহণা যোগাইছিল। মীৰাই কৈছে, ভেৰি ট্ৰু, একেবাৰে সত্য। হি ৱাজ এৱাৰ্ডেড দ্য হাইয়েষ্ট চিভিলাইন এৱাৰ্ড অফ ইণ্ডিয়া, তেওঁক ভাৰতবৰ্ষৰ সৰ্বোচ্চ অসামৰিক সন্মান দিয়া হয়, যাক কি বুলি কোৱা হয়, ভাৰত ৰত্ন, ইন 1954। তেওঁক ভাৰতবৰ্ষৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হয় 1954 চনত। ভাৰত ৰত্ন বঁটা ভাৰতৰ সৰ্বোচ্চ বঁটা, হয়নে? It is awarded in recognition of exceptional service in any field of human endeavor. It was awarded in recognition of exceptional service in any field of human endeavor. মানৱ প্ৰচেষ্টাৰ যিকোনো ক্ষেত্ৰত আগবঢ়োৱা অসাধাৰণ সেৱাৰ স্বীকৃতি হিচাপে এই বঁটা প্ৰদান কৰা হয়। He breathed his last on November 21, 1970 in Bangalore. তেওঁ 1970 চনৰ 21 নৱেম্বৰত বাংগালোৰত শেষ নিশ্বাস ত্যাগ কৰে। We have learned so much about C.V. Raman today. আমি C.V. Ramanৰ বিষয়ে বহুত কথা শিকিলো। It's because of a simple question that asks Nikita Bah. এইটো কেৱল সম্ভৱ হ'ল নিকিতা বাক এটা অতি সাধাৰণ প্ৰশ্ন সোধাৰ বাবে। মীৰা এণ্ড নিকিতা লাভ লাউডলি। মীৰা আৰু নিকিতাই জোৰেৰে হাঁহিলে। আমি পাঠটোৰ অসমীয়া আলোচনা কৰিলো। এতিয়া আমি চাওঁচোন পাঠটোৰ পৰা প্ৰধান কি বস্তু আমি শিকিলো, সেইখিনি আমি এবাৰ পুনৰ আলোচনা কৰি চাওঁ। ক্লাছ 6 ইংলিছ লেচন 3, এ কিউৰিয়াছ মাইণ্ড। এতিয়া মিনিং অফ এ কিউৰিয়াছ মাইণ্ড, ইয়াৰ অৰ্থ কি বাৰু? হোৱাট ডাজ ইট মিনছ, ই মানে কি বুজায়? কিউৰিয়াছ মানে eager to know or learn something, কিবা এটা জানিবলৈ খুবেই আগ্ৰহী হোৱা। কিউৰিয়াছ মানে কোনো বিষয়ে জানিবলৈ আগ্ৰহী। মাইণ্ড মানে দ্য ইণ্টেলেক্ট অৰ থিংকিং পাৰ্ট, আমি যিটো ভাবো, আমাৰ মগজুত যিটো ভাবে, এইটোৱে হ'ল মন। মাইণ্ড মানে মন, আমাৰ মাইণ্ড। তাৰপাছত আছে হু ৱাজ চি.ভি. ৰমন। চি.ভি. ৰমন কোন আছিল বাৰু? আমি চি.ভি. ৰমন কোন আছিল আমি তেওঁক জানিলো। চন্দ্ৰশেখৰ ভেংকট ৰমন। কি আছিল তেওঁ? গ্ৰেট চাইণ্টিষ্ট, এজন মহান বিজ্ঞানী। তেওঁৰ সম্পূৰ্ণ নাম হ'ল কি? চন্দ্ৰশেখৰ ভেংকট ৰমন। এইটো হ'ল তেওঁৰ সম্পূৰ্ণ নামৰ উত্তৰ। তাৰপাছত কি আছে? হি ৱাজ এ ফেমাছ ইণ্ডিয়ান চাইণ্টিষ্ট হু ৰিচাৰ্চ লাইট। তেওঁ এজন বিখ্যাত ভাৰতীয় বিজ্ঞানী আছিল, যোনে নেকি পোহৰৰ বিষয়ে গৱেষণা কৰিছিল। পোহৰৰ বিষয়ে কি কৰিছিল? পৰীক্ষা কৰিছিল, গৱেষণা কৰিছিল। A major scientific discovery,
তেওঁ কি আৱিষ্কাৰ কৰিছিল? নোবেল প্ৰাইজ পাইছিল, যাৰ বাবে 1930 চনত ৰমন এফেক্ট মেইন আৱিষ্কাৰ হ'ল ৰমন এফেক্ট। চি.ভি. ৰমন ৰিচাৰ্চ C.V. Raman's research led to a variety important scientific discovery known as a Raman effect. তেওঁৰ গৱেষণাৰ ফলত হোৱা আৱিষ্কাৰক কি বুলি কয়? ৰমন এফেক্ট বুলি কোৱা হয়। এই আৱিষ্কাৰৰ বাবে তেওঁ নোবেল বঁটা লাভ কৰিছিল। হোৱাট ইজ কিউৰিয়চিটি? কিউৰিয়চিটি মানে কি বুজি পালো? ষ্ট্ৰং ডিজিয়াৰ। কিউৰিয়চিটি মানে হ'ল খুব শক্তিশালী ইচ্ছা, আকাংক্ষা বা প্ৰবল ইচ্ছা। আধাৰ পাছত কি? আস্কিং কুৱেশ্যন, প্ৰশ্ন সোধা। কিউৰিয়চিটি মানে প্ৰশ্ন সোধা। ফৰ এক্সাম্পল, এ চাইল্ড আস্কিং ৱাই ইজ দ্য স্কাই ব্লু? উদাহৰণস্বৰূপে এজন ছাত্ৰই প্ৰশ্ন কৰিছিলে যে আকাশখন কিয় নীলা? ৰুট অফ ডিস্কভাৰী মানে কি? কিউৰিয়চিটি মানে কিউৰিয়চিটি ইজ দ্য ৰুট অফ মেনি ডিস্কভাৰিজ এণ্ড ইনভেনশ্যন। কৌতূহলেই বহুতো আৱিষ্কাৰ আৰু উদ্ভাৱনৰ মূল বিষয়বস্তু, মূল বস্তু। পাঠটোত আমি কি পাইছিলো? মীৰা, অৰ্ক এণ্ড নিকিতা, হয়নে? এই চৰিত্ৰ তিনিটা পাইছিলো। এটা কিউৰিয়াছ বয় কোন আছিলে? অৰ্ক, হয়নে? অৰ্ক আছিল কিউৰিয়াছ বয়, যোনে নেকি প্ৰশ্ন সুধিছিল যে আকাশখন কিয় সলনি হয়। আৰু কি শিকিছো লেচনটোত? আমি প্ৰশ্ন কেনেকুৱা পৰিস্থিতিত কেনেধৰণে কেতিয়া কৰিব লাগে সেই বিষয়ে জানিলো। নিকিতা ৱাজ বিজি এণ্ড গট ইৰিটেটেড। যেতিয়া নেকি অৰ্গই প্ৰশ্ন কৰিছিল, নিকিতাই ব্যস্ত আছিল আৰু তেওঁ সেই প্ৰশ্নটোৰ বাবে দিগদাৰ পাইছিল। This teaches us that asking question is good, but we must respect others' time. যে আমি এইটো শিকিলো যে প্ৰশ্ন সোধাটো ভাল, কিন্তু আমি যাক প্ৰশ্ন কৰিম তেওঁক সন্মান সহকাৰে প্ৰশ্ন সুধিব লাগে। তেওঁৰ সন্মানটো আমি ৰাখিব পাৰিব লাগে। প্ৰশ্ন কৰা ভাল, কিন্তু আনৰ পৰিস্থিতি আৰু সময়ৰ প্ৰতি আমি সচেতন হোৱা উচিত। মেইন মেছেজ কিপিং, তো কি আমি ইয়াতে বাৰ্তা পাম? নেভাৰ ষ্টপ আস্কিং কুৱেশ্যন। প্ৰশ্ন সুধিবলৈ কেতিয়া ৰৈ নাথাকিবা। প্ৰশ্ন যদি মনত আহে তেতিয়া আমি প্ৰশ্নটো ক'ব লাগে। A good learner does not just memorize answers. এজন ভাল ছাত্ৰই কি নকৰে? কেৱল প্ৰশ্নসমূহৰ উত্তৰ মুখস্থ নকৰে। They ask why, how, what, when and where. তেওঁলোকে প্ৰশ্ন কৰে যে কি, কেনেকৈ, কেতিয়া, ক'ত, কি হৈছে, এনেধৰণৰ প্ৰশ্ন তেওঁলোকে কৰে। চি.ভি. ৰমন ইম্পৰ্টেণ্ট ফেক্টছ। তেওঁৰ জন্ম হৈছিল 1888 চনত। তেওঁ নোবেল বঁটা পাইছিল 1930 চনত। তেওঁ ভাৰত ৰত্ন পাইছিল 1954 চনত আৰু তেওঁৰ মৃত্যু হৈছিল 1970 চনত। এই বস্তুখিনি তোমালোকে মনত ৰাখিবা, পৰীক্ষাত আহে। তাৰপাছত আমি কি শিকিলো আৰু? নেশ্যনেল ছায়েন্স ডে, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? 28 ফেব্ৰুৱাৰী। কেতিয়া কৰা হয়? 28 ফেব্ৰুৱাৰী। নেশ্যনেল ছায়েন্স ডে ইজ অবজাৰ্ভ ইন ইণ্ডিয়ান অন 28 ফেব্ৰুৱাৰী এভৰি ইয়াৰ। ভাৰতত 28 ফেব্ৰুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। ইট ইজ চেলিব্ৰেটেড টু মাৰ্ক দ্য ডিস্কভাৰী অফ দ্য ৰমন এফেক্ট। চি.ভি. ৰমন। এই দিনটো ৰমন এফেক্টৰ আৱিষ্কাৰৰ স্মৃতিত পালন কৰা হয়। ইম্পৰ্টেণ্ট ৱৰ্ড মিনিংছ কি আছে ইয়াতে? দৰকাৰী শব্দসমূহৰ অৰ্থ: কিউৰিয়াছ, কিউৰিয়চিটি, কৌতূহলী বা কৌতূহল। ডিস্কভাৰী, ইনভেনশ্যন, ইয়াৰ মিনিং হ'ল কি? আৱিষ্কাৰ আৰু উদ্ভাৱন। চাইণ্টিষ্ট, ৰিনন্ড, বিজ্ঞানী আৰু বিখ্যাত। এক্সপ্ল'ৰ এণ্ড অবজাৰ্ভ, অনুসন্ধান কৰা, মনোযোগেৰে লক্ষ্য কৰা। গতিকে ছাত্ৰ ছাত্ৰীসকল, আমি আজি ষষ্ঠ শ্ৰেণীৰ ইংৰাজী ৰেইনবো ওৱানৰ লেচন 3 এ কিউৰিয়াছ মাইণ্ড সম্পূৰ্ণৰূপে আলোচনা কৰিলো। পাঠটোত আমি চি.ভি. ৰমন কোন আছিল, ৰমন এফেক্ট কি, কিউৰিয়চিটি কিয় গুৰুত্বপূৰ্ণ, নেশ্যনেল ছায়েন্স ডে কেতিয়া পালন কৰা হয় ইত্যাদি আমি শিকিলো। মনত ৰাখিবা, এ কিউৰিয়াছ মাইণ্ড ইজ অলৱেজ ৰেডি টু লাৰ্ণ। যে এটা
কৌতূহলী মনে সদায় কি কৰে কিবা এটা শিকিবলৈ সদায় প্ৰস্তুত থাকে। যদি ভিডিঅ'টো তোমালোকৰ উপকাৰত আহিছে তেন্তে লাইক কৰিবা আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু ষ্টাডি মেট চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম এই পাঠটোৰ যিসমূহ প্ৰশ্ন উত্তৰ আছে প্ৰশ্ন উত্তৰসমূহ লৈ। তেতিয়ালৈকে সকলোৱে সুস্থ থাকিবা, কুশলে থাকিবা। বাই বাই।